সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছোঁ। আপোনালোকৰ মনৰ ইচ্ছা আকাংক্ষাই যাতে পূৰ্ণতা লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। মা দেৱী কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত। দেৱী মায়ে সকলোকে কৃপা দৃষ্টি দিয়ক, সমৃদ্ধি দিয়ক, অগ্ৰগতি দিয়ক, তাৰেই কামনা। বিশেষভাৱে কোৱা হৈছে নৱপঞ্চম ৰাজযোগৰ কথা। নৱপঞ্চম ৰাজযোগ এক শক্তিশালী ৰাজযোগ। নৱপঞ্চম ৰাজযোগ এক চমৎকাৰী ৰাজযোগ। নৱপঞ্চম ৰাজযোগত 5টাকৈ ৰাশিৰ জাতক জাতিকাৰ সমৃদ্ধি আহিব বুলি কোৱা হৈছে, অগ্ৰগতি আহিব বুলি কোৱা হৈছে। নৱপঞ্চম ৰাজযোগৰ সুবিধা তেওঁলোকে পাব বুলি কোৱা হৈছে। দৃক পঞ্চাংগ অনুযায়ী, দৃকভিত্তিক পঞ্চাংগ অনুযায়ী 3 এপ্ৰিল 4:55 পৰা বৃহস্পতি গ্ৰহ বুধ গ্ৰহৰ লগত নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিব। বুধ বৃহস্পতি নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰাৰ লগে লগেই 5টাকৈ ৰাশিৰ ভাগ্যত সমৃদ্ধি, অগ্ৰগতি, অৰ্থনৈতিক উন্নতি ইত্যাদি দেখিবলৈ পোৱা যাব। নিশ্চয়কৈ এয়া এক ফলদায়ী যুগ, গতিকে ইয়াৰ ফল নিশ্চয়কৈ পাব। পৰিৱৰ্তন আহিব নিৰ্দিষ্ট সময়ত। যিহেতু গ্ৰহসকলৰ পৰিৱৰ্তন হয়, ঠিক তেনেধৰণে আমাৰ ভাগ্য কৰ্ম অনুযায়ী ফলাফলসমূহ আমি পাওঁ। দেৱগুৰু বৃহস্পতি মিথুন ৰাশিত আৰু এই ৰাশিত থকা সময়খিনিতে বিশেষভাৱে একাধিক গ্ৰহৰ সংযোগ দেখিবলৈ পোৱা গৈছে, যি পোনপটীয়াকৈ কোনো ক্ষেত্ৰত অশুভ ৰাজযোগৰ সৃষ্টিও কৰিব পাৰে, কোনো ক্ষেত্ৰত শুভ যোগৰো সৃষ্টি কৰিব পাৰে, ৰাজযোগৰো সৃষ্টি কৰিব পাৰে। যি নহওক, বৃহস্পতি আৰু বুধৰ সংগত বিশেষভাৱে নৱপঞ্চম ৰাজযোগ সৃষ্টি হৈছে। এই ৰাজযোগত 12টা ৰাশিৰ ওপৰতেই প্ৰভাৱ পৰিব। প্ৰত্যেকটো ৰাশিয়ে পাব ফলাফল, কিন্তু কাৰোবাৰ যদি মধ্যমীয়া ফলাফল হয়, কাৰোবাৰ নিম্ন খাপৰ ফলাফল আপোনালোকে পাব পাৰে বা নেতিবাচক ফলাফলো পাব পাৰে। কিন্তু আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ যিসকলে সৰ্বাধিক ভাগ্যফল লাভ কৰে তেওঁলোকৰ কথা ক'বৰ বাবে। গতিকে তেওঁলোকৰ কথা আমি আপোনালোকক জনাম। বিশেষভাৱে এই নৱপঞ্চম ৰাজযোগৰ ফলত সৌভাগ্যশালী হৈ উঠিছে 5টাকৈ ভাগ্যশালী ৰাশি। তাৰ ভিতৰতে প্ৰথম ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জীৱনত আনন্দৰ জোৱাৰ আহিব বুলি কোৱা হৈছে। পোনপটীয়াকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন আনন্দৰে পৰিপূৰ্ণ হ'ব বুলি কোৱা হৈছে। আপোনালোকৰ ধৰ্মীয় কৰ্ম, তীৰ্থযাত্ৰাৰ সুযোগ আহিব পাৰে এইখিনি সময়ত, আৰু বিভিন্ন প্ৰকাৰে পাৰিবাৰিক সুখ, শান্তি, সম্প্ৰীতিৰ পৰিৱেশ বৰ্তাই ৰাখিব পাৰিব। এই সময়ত শিক্ষাৰ্থীসকলৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক সুন্দৰ সুযোগ, অতিকৈ উপকাৰী হিচাপে প্ৰমাণিত হ'ব বুলি কোৱা হৈছে এইখিনি সময়ত আৰম্ভণি কৰা বিদ্যা। ঘৰত, গৃহত আপোনালোকৰ ধনধান্য আহিব বুলি কোৱা হৈছে, সুখ বিৰাজ কৰিব বুলি কোৱা হৈছে। চাকৰি প্ৰাপ্তিৰ কথাও উল্লেখ কৰা হৈছে। চাকৰি প্ৰাপ্তিৰ লগে লগে ভ্ৰমণ আহিব পাৰে আৰু ভৱিষ্যতে সুফল পোৱাৰ এক সম্ভাৱনা, সুন্দৰ মংগলময় ভাগ্যৰ ফলাফল দেখিবলৈ পোৱা গৈছে। মই আপোনালোকক এই ধৰণেই কথাখিনি কওঁ, গতিকে আপোনালোকে আদৰি ল'ব বুলি আশাবাদী। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলো ভাগ্যশালীৰ তালিকাত আহিছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নৱপঞ্চম ৰাজযোগৰ ফলত আপোনালোকৰ সৌভাগ্য আহিব সৰ্বক্ষেত্ৰে বুলি কোৱা হৈছে। সৌভাগ্য সৰ্বক্ষেত্ৰে মানে সকলো ধৰণৰ ক্ষেত্ৰত, সকলো ধৰণৰ কৰ্মত সৌভাগ্যই সংগ দিব। যি কৰ্মই নকৰক কিয় সেই কৰ্মৰ ফলাফল অতি সোনকালে লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে বা উল্লেখ কৰা হৈছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম পুনৰ আৰম্ভণি হ'ব। চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে অতিকেই ভাল, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনাও আছে। ঘৰত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ, স্বাস্থ্যজনিত অসুবিধাৰ পৰা অতি শীঘ্ৰে উন্নতি, বিভিন্ন প্ৰকাৰৰ ৰোগ ব্যাধিৰ পৰা মুক্তি লাভ, বিভিন্ন প্ৰকাৰৰ কৰ্মত উন্নতি, ব্যৱসায়িক ক্ষেত্ৰত অৰ্থনৈতিক উন্নতিৰ লগতে কৰ্মশক্তি বৃদ্ধি পাব। বিশেষভাৱে মীন ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ ঘৰত পৰিয়ালৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। যি কৰ্মই নকৰক কিয়, যান বাহন সম্পত্তি
মাটি ভূমি ইত্যাদি ক্ৰয়ৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। আনফালে বিশেষভাৱে পাৰিবাৰিক সুখ সম্প্ৰীতিৰ পৰিৱেশ বিৰাজ কৰিব ঘৰত বুলি কোৱা হৈছে আৰু ৰৈ থকা কৰ্ম অতি শীঘ্ৰেই পুনৰ আৰম্ভণি হ'ব বুলি কোৱা হৈছে। চাকৰি কৰি থকা ব্যক্তিসকলৰ ভাল সন্মান লাভ, চাকৰি নকৰাসকলৰ বাবে যিসকলে চাকৰি কৰিব বিচাৰে কৰ্মপ্ৰাপ্তিৰ যুগৰ সম্ভাৱনাও বাঢ়িছে। আনফালে পদোন্নতিৰ যুগ, ব্যৱসায়ীসকলে সুবিধা পাব বুলি কোৱা হৈছে, বিবাহিত জীৱন সুখৰ হ'ব বুলি কোৱা হৈছে। আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ ফলাফল পোনপটীয়াকৈ আপোনালোকে লাভ কৰিব। যান বাহন ক্ৰয়ৰ সম্ভাৱনা, সুখ প্ৰাপ্তিৰ যুগ দেখিবলৈ পোৱা গৈছে। কুম্ভ ৰাশিও আন এক ভাগ্যশালী ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক সুখ, পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব বুলি কোৱা হৈছে। সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব, চাকৰি প্ৰাপ্তিৰ যুগ আছে। আনফালে বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তন, চাকৰি যদি কৰ্মৰ পৰিৱৰ্তন কৰিব বিচাৰে সেয়াৰ ফলাফল অতিকে হ'ব আৰু বিশেষভাৱে পোনপটীয়া লাভ পাব বৃহস্পতি গ্ৰহৰ নৱপঞ্চম ৰাজযোগৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰখনত। ধনু ৰাশি আন এক ভাগ্যশালী ৰাশি। দাম্পত্য জীৱন, অৰ্থনৈতিক যি সমস্যাৰ পৰা যদি আপোনালোকে কোনো কাৰণতে পৰিত্ৰাণ পোৱা নাছিল, অৰ্থনৈতিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব। বিভিন্ন প্ৰকাৰে ব্যৱসায়িক প্ৰস্তাৱ আহিব পাৰে। বৃহস্পতি গ্ৰহৰ উত্তম দৃষ্টিৰ বাবে চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ লগতে বিভিন্ন প্ৰকাৰে আয়, ইনকাম ইত্যাদি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। চাই থাকিব KM এষ্ট্ৰলজি। ধন্যবাদ।